দৰিদ্ৰ সংখ্যালঘু জনতাৰ বাবে এটা ডাঙৰ খবৰ দৰিদ্ৰ সংখ্যালঘু জনতাই লাভ কৰিব একোখনকৈ ই ৰিক্সা অথবা মপেড সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড শীঘ্ৰে সাজু কৰক নথিপত্ৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছোঁ চলি আছে আবেদন প্ৰক্ৰিয়া সংগ্ৰহ কৰক আবেদনৰ ফৰ্ম আবেদনৰ পত্ৰ আপুনি সংগ্ৰহ কৰক ফৰ্মখন সংগ্ৰহ কৰি কেনেকৈ পূৰণ কৰিব সেই কথা আজিৰ দিনটোত বিস্তৃত ৰূপত সকলোক জনাম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড প্ৰতিগৰাকী দৰিদ্ৰ লোককে স্বাৱলম্বিতাৰ বাবে দিয়া হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড মটৰচাইকেল 30 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ই ৰিক্সাৰ ফৰ্ম বিনামূলীয়া ই ৰিক্সাৰ ফৰ্ম আপুনি 30 নৱেম্বৰৰ পূৰ্বে সংগ্ৰহ কৰক ডিসেম্বৰ মাহত কৰা হ'ব আবেদনকাৰীৰ অনলাইন ৰেজিষ্ট্ৰেচন বিনামূলীয়া ই ৰিক্সা আৰু মপেড পাবলৈ কি নথিপত্ৰ লাগিব আপোনাক সেই সন্দৰ্ভত বিস্তৃত তথ্য জনাই আছো কি দৰে কোট আবেদন কৰিব সেই সন্দৰ্ভত বিস্তৃত তথ্য সকলৰ বাবে লৈ আহিছো বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড পাবলৈ দিব লাগিব আয়ৰ প্ৰমাণপত্ৰ ইনকাম সাৰ্টিফিকেট আপুনি দিব লাগিব লগতে দাখিল কৰিব লাগিব আবেদনকাৰীৰ সকলো বাধ্যতামূলক নথিপত্ৰ আপোনাৰ ভোটাৰ পেন কাৰ্ড সকলো ধৰণৰ কাৰ্ড আপুনি দিব লাগিব আধাৰ কাৰ্ড আপুনি দিব লাগিব নথিপত্ৰত বিসংগতি থকা আবেদনকাৰীয়ে নাপাব বিনামূলীয়া ই ৰিক্সা অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা এই কথা ইতিমধ্যে ঘোষণা কৰা হৈছে অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ ফালৰ পৰা আমি বিভিন্ন সময়ত আমি বহুত ধৰণৰ কাৰ্যসূচী কৰি আহিছোঁ আৰু যিসকল আমাৰ বেনিফিচিয়াৰী আছে সময়ত আমি যেনে ফিল্টাৰ দিয়া প্ৰেছাৰ কুকাৰ দিছোঁ আমি যোৱা বছৰ আমি বহুত গোটেই অসমত আমি ই ৰিক্সা দিলোঁ এই বছৰো আমি আকৌ ই ৰিক্সা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু গোটেই অসমত য'ত ভাষিক সংখ্যালঘু মেজৰিটি অঞ্চলবিলাকত আছে তাতে আমি এটা কোটা ফিক্স কৰি দিছোঁ যে কিমান কোট ই ৰিক্সা যাব আৰু সেই হিচাপত আমি ফৰ্ম ৰিলিজ কৰিছোঁ কাৰণ যোৱা বছৰ যেতিয়া ই ৰিক্সা বিতৰণ কৰা হৈছিল সেই সময়ত বহুতে গম পোৱা নাছিলে আমি পেপাৰত আমি এডভাৰটাইজমেণ্ট দিওঁ বা ধৰক অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় কিন্তু যিসকল দুখীয়া মানুহ তেওঁলোকে কেতিয়াবা গম নাপায় সেইকাৰণে আমি এটা নতুন পদ্ধতি আৰম্ভ কৰিছোঁ আমি এইবাৰ আমি এই ফৰ্মটো আমি বনাই দিছোঁ এই ফৰ্মটো ফিল আপ কৰিব আৰু ফৰ্মৰ লগতে ইয়াত এটা কোড নম্বৰ আছে এই কোড নম্বৰটো খুব ইম্পৰ্টেণ্ট এই কোড নম্বৰ বেচিছত অনলাইন আকৌ এপ্লাই কৰিব অনলাইনটো খুলিব আপোনাৰ 1 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ আৰু ফৰ্ম বিতৰণটো হ'ব একদম 30 নৱেম্বৰলৈ তেওঁলোকে ফৰ্ম ল'ব পাৰিব আৰু ফিল আপ কৰিব পাৰিব অনলাইন ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিব এটা কথা মনত ৰাখিব লাগিব যে ইয়াতে কোড নম্বৰ যিটো দিয়া আছে এপ্লিকেশ্যন যিটো কোড নম্বৰ এই কোড নম্বৰটো অন্তৰ্ভুক্ত কৰিলে তেতিয়াহ'লে তেওঁৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব এই ফৰ্মৰ মাধ্যমত আমি দুটা বস্তু দি আছোঁ এটা হৈছে ই ৰিক্সা আৰু এটা হৈছে মপেড কিন্তু এজন ব্যক্তি এটা আইটেমক সিলেক্ট কৰিব পাৰিব হয় তেখেত ই ৰিক্সা সিলেক্ট কৰিব পাৰিব অথবা মপেড সিলেক্ট কৰিব পাৰিব দ্বিতীয়টো হৈছে এই ফৰ্মটো টোটেলি বিনামূলীয়া কোনো পইচা দিব নালাগে যেতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যনো কৰিব তেতিয়াও কোনো পইচা দিব নালাগে আৰু আমি যিটো ই ৰিক্সা সিলেক্টেড বেনিফিচিয়াৰীসকলক দিম সেইটো টোটেলি বিনা পইচাত হ'ব এক পইচা কাৰো দিব নালাগে আৰু কোনো ধৰণৰ ইনকাম সাৰ্টিফিকেট বনাব নালাগে কোনো ধৰণৰ ডকুমেণ্টছ নালাগে এক্সেপ্ট ফৰ্ম ফিল আপ কৰি আধাৰ কাৰ্ডৰ জেৰক্সটো দিব অনলাইন যেতিয়া কৰিব সেইটো আপলোড কৰি দিব আৰু যেতিয়া সিলেক্টেড হৈ যাব এজন ব্যক্তি যেতিয়া সিলেক্টেড হৈ যাব ই ৰিক্সা পাবৰ কাৰণে বা মপেড পাবৰ কাৰণে তেতিয়া তেখেত তেওঁৰ ইনকাম সাৰ্টিফিকেট প্ৰডিউচ কৰিব লাগিব তেখেতৰ ডিটেইল যিটো অৰিজিনেল ডকুমেণ্টছ সেইটো কৰিব লাগিব সেই ডকুমেণ্টছবিলাক যদি ঠিক থাকে তেখেত পাই যাব তেতিয়া যদি ডকুমেণ্টছত কিবা গণ্ডগোল থাকে তেতিয়াহ'লে নেক্সট সিলেক্টেড পাৰ্চন তেওঁ পাই যাব সেইকাৰণে মই ভাবোঁ এটা ভাল স্কিম এটা আহিছে আৰু সকলো ৰাইজক জনোৱাৰ কাৰণে আমি এইখিনি ফৰ্ম বনাইছোঁ আৰু ডিষ্ট্ৰিবিউশ্যনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আমি গোটেই অসমত আমি ডিষ্ট্ৰিবিউট কৰি আছোঁ যিসকল ইণ্টাৰেষ্টেড 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত যিসকল ইণ্টাৰেষ্টেড যিসকলে নিজে হয়তো মপেড চলায় বা নিজে হয়তো ই ৰিক্সা চলায় তেওঁলোকে এপ্লাই কৰিব আৰু সিন্স এই ই ৰিক্সাটো টোটেলি বিনামূলীয়া কোনো পইচা লোৱা নহ'ব তাৰ কাৰণে তেওঁলোকে এইটো বিক্ৰী কৰিব নোৱাৰে 3 বছৰৰ কাৰণে তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব তেওঁলোকে লিজতো দিব নোৱাৰিব নিজে চলাব লাগিব
আৰু যিসকলে নকৰিব তেতিয়াহ'লে কিন্তু আকৌ আইনী প্ৰক্ৰিয়াত হয়তো তাতে একশ্যনো ল'ব সেইটো দিয়া আছে সেইকাৰণে মনত ৰাখিব যেতিয়া এপ্লিকেশ্যন ফৰ্মটো পাব তাৰ পিছফালে ইয়াতে গোটেই গাইডলাইনটো দিয়া আছে ভালকৈ গাইডলাইনটো পঢ়ি পেলাই যদি এপ্লাই কৰে মোৰ এটা ধাৰণা ফৰ্ম তেতিয়া ৰিজেক্ট নহয় ফৰ্মটো এভেইলেবল হৈ আছে বৰ্তমান ফৰ্ম এভেইলেবল হৈ আছে আৰু যদি আমাৰ অফিচৰ পৰা ডাইৰেক্টলি ল'ব বিচাৰে গুৱাহাটীত তাৰ পৰাও ল'ব পাৰিব আমাৰ যি অফিচ ষ্টাফ আছে তেওঁলোকে কণ্টেক্ট কৰিব পাৰিব বা আমি বিভিন্ন ঠাইত আমি আমাৰ ব্যৱস্থা কৰি আছোঁ মানে পৌঁছাই দিয়াৰ কাৰণে কিন্তু এটা কথা মনত ৰাখিব এই ফৰ্মটো জেৰক্স কৰিব নোৱাৰে ফটোকপি কৰিব নোৱাৰে আৰু এই ফৰ্মটো টোটেলি বিনামূলীয়া